দুখৰ বিষয় যে স্বাধীনতা আগৰ এখন এইখন গাঁও চলন্তপাৰা পঞ্চায়তৰ অন্তৰ্গত গৰাইমাৰী গাঁও আজিলৈকে উন্নয়নৰ মুখ দেখা নোপোৱা এখন গাঁও যি গাঁৱত আজি স্বাধীনতাৰ পিছৰ পৰা বহুত বিধায়ক MLA মন্ত্ৰী হৈ গ'ল তেওঁলোকে আমাক ভোটৰ সময়ত আহি তেওঁলোকে আশা দিয়ে যে আপোনালোকৰ গাঁওখন উন্নয়ন কৰিম তেওঁলোকে ভোট যোৱাৰ পিছত তেওঁলোকক অনুৰোধ কৰিলে তেওঁলোকে নাহে আৰু উন্নয়ন নকৰে বৰ বিষয় এইটোৱে যে আমাৰ স্থানীয় এজন চলন্তপাৰা পঞ্চায়তৰ এজন বিধায়ক আছিল তেওঁৰ নাম আছিল প্ৰাক্তন বিধায়ক অনন্ত কুমাৰ মালো তেওঁকো আমি কেইবাবাৰো অনুৰোধ কৰিছোঁ আৰু জনাইছোঁ আবেদন জনাইছোঁ যে আপোনালোকে আহক আৰু আমাৰ গাঁওখন উন্নয়ন কৰক তেওঁলোকে উন্নয়নৰ আশা দিয়ে তেওঁলোকে বাস্তৱত ৰূপায়িত নকৰে আৰু বিশেষকৈ বৰ দুখৰ আৰু অনুতাপৰ বিষয় যে বৰ্তমান চৰকাৰখনে তেওঁলোকে উন্নয়নৰ কথা কয় উন্নয়নৰ অকল টিভিত যিবিলাক আমাৰ মুখ্যমন্ত্ৰীৰ ভাষণ শুনো তেওঁলোকে খালি উন্নয়নৰ কথাই কয় আচলতে আপোনালোকৰ জৰিয়তে এটা কথা ক'ব খোজোঁ মুখ্যমন্ত্ৰীলৈ আচলতে যেতিয়া গ্ৰাম্য অঞ্চলত যেতিয়া ৰাস্তা ঘাট উন্নয়ন নহয় ভাল নহয় সেইটোক উন্নয়ন বুলি কয় নেকি গতিকে মুখ্যমন্ত্ৰীক অনুৰোধ কৰোঁ আপোনালোকে টিভিত আগত ডাঙৰ কথা কৈ উন্নয়নৰ কথা কয় আচলতে এয়া বাস্তৱ উন্নয়ন নেকি গতিকে মুখ্যমন্ত্ৰীক অনুৰোধ কৰোঁ আপোনালোকে বাস্তৱত আহক আৰু বাস্তৱত যিটো ৰাস্তা ঘাটৰ যিটো অচল অৱস্থা সেই অৱস্থাবিলাক আপোনালোকৰ কৰ্তৃপক্ষৰ পৰা জানি লওক যে কিমান উন্নয়ন কৰিছে